নমস্কাৰ। আজি এটা বিশেষ কথাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। আমাৰ ফাইনেন্সৰ কামটো বন্ধ হৈ আছিলে। বহুতো কাষ্টমাৰ তেনেকৈ মোক ফোন নাম্বাৰ দি পেলাই দি থৈছে আৰু বহুতে মানে ফাইনেন্স বিচাৰি। আজিকালি ফাইনেন্সত নহ'লে নহয়েই, চবকে ফাইনেন্সতে বস্তু লাগে। তাৰপিছত আমিও মানে চবকে সেই সুবিধাকণ দিব পৰা নাছিলোঁ। আমাৰ ফাইনেন্সৰ কিবা অকণমান প্ৰব্লেম হৈ আছিলে, কিন্তু এতিয়া আমাৰ ফাইনেন্সৰ ল'ৰাজন আহিছে। আমাৰ কামটো আৰু 2-3 দিনমানৰ পাছতে আমাৰ কামটো হ'ব বুলি কৈছে। গতিকে যিসকলে আমাক ফোন নাম্বাৰ দিয়া আছে, আমি সকলোকে আমি কণ্টেক্ট কৰিম আৰু চবৰ জ্ঞাতাৰ্থে জনাই দিওঁ সকলোকে যে যিসকলে ল'ম বুলি ভাবিছে, ফাইনেন্সত ল'ম বুলি ভাবিছে, তেখেতসকলে অতি সোনকালে আমাৰ ইয়ালৈ আহি আমাৰ ইয়াত থকা বস্তুবোৰ ফাইনেন্সত ল'ব পাৰিব। আৰু মোৰ নাম্বাৰটো মই ইয়াত স্ক্ৰীণত দি দিম। মোৰ নাম্বাৰটো 9127058738। মই আকৌ এবাৰ কৈ দিছোঁ আৰু লিখিও দিম, 9127058738। আপোনালোকে কণ্টেক্ট কৰিব আৰু আপোনালোকৰ যি বস্তু দৰকাৰ হয় সকলোবোৰ ফাইনেন্সত ল'ব পাৰিব। ধন্যবাদ।